এই খেলখন আমি যি হিচাপে আমি অনুষ্ঠিত কৰি আহিছোঁ আমি দেখিব পাইছোঁ যে পৰ্যায়ক্ৰমে খেলখন ডাঙৰ হৈ গৈ আছে মানুহৰ হেনেকৈ আমি সহযোগিতা পাইছোঁ আৰু আমি আশা কৰিছোঁ আগলৈ যেন আমি পাই থাকোঁ আমি অতি সোনকালে আমি ইয়াতে ডক্টৰ প্ৰবীণ কোঁৱৰ কোচিং চেণ্টাৰ এটা ওপেনিং কৰিম য'ত বিভিন্ন ধৰণৰ স্পৰ্টছ আমি যাতে কোচিং দিব পাৰোঁ আৰু ইয়াত গাঁৱত বহুত এনেকুৱা প্ৰতিভাৱান খেলুৱৈ থাকে তেওঁলোকক যাতে আমি ভালকৈ কোচিং আজি দেওবাৰ বন্ধ দিন যদিও দিনটো ব্যস্ততাৰে পাৰ হ'ল মানে আজি মোৰ অতি প্ৰিয় এগৰাকী ব্যক্তিৰ সোঁৱৰণত এখন ফুটবল খেল সেয়া হ'ল ডাক্তৰ প্ৰবীণ কোঁৱৰ ডাক্তৰ প্ৰবীণ কোঁৱৰ আমাৰ পৰিয়ালৰ এজন সদস্য বুলি ক'ব লাগিব আৰু ডাক্তৰ প্ৰবীণ কোঁৱৰৰ সোঁৱৰণত ৰদৈ পুখুৰীৰ আদাবাৰীত এখন ফুটবল খেল অনুষ্ঠিত হৈছিলে আৰু তালৈ নিমন্ত্ৰণ জনালে তালৈ গ'লোঁ খুব সুন্দৰকৈ আয়োজন কৰিছে সভাপতি সুৰেশ কোঁৱৰৰ নেতৃত্বত খুব সুন্দৰকৈ ডাক্তৰ প্ৰবীণ কোঁৱৰ কৰ্ণ কোঁৱৰ আৰু পদুমী গগৈ সোঁৱৰণত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে তৃতীয় বৰ্ষ হৈছে এয়া তৃতীয় বৰ্ষ সাংস্কৃতিক কাৰ্যসূচীৰে তৃতীয় বৰ্ষৰ যি প্ৰতিযোগিতা সেই প্ৰতিযোগিতা আৰম্ভ হ'ব বলক আমি অকণমান সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰি লওঁ সাংস্কৃতিক কাৰ্যসূচীৰ পাছতেই এয়া চিনাকি পৰ্ব খেলুৱৈসকলক চিনাকি হৈছে সভাপতি সুৰেশ কোঁৱৰ সীমান্ত বৰগোহাঁই মনোজ দত্ত মই নিজেই আৰু যিমানখিনি আমাক ব্যক্তিক নিমন্ত্ৰণ জনাইছিলে আমি প্ৰতিগৰাকী ব্যক্তিয়েই খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু তাৰ পাছতেই এগৰাকী বিশিষ্ট ব্যৱসায়ী তেখেত নীল হাতীমূৰীয়া ডাঙৰীয়াই উদ্বোধন কৰিলে খেলখন আৰু খেল আৰম্ভ হ'ল আৰু খেল আৰম্ভ হ'লে খেলতেই শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক ডাঙৰীয়া উপস্থিত থাকিলে তেখেতক আদৰণি জনালে আৰু সমান্তৰালভাৱে খেলখন চলি গ'ল আমি উপভোগ কৰিবলৈ ল'লোঁ ভাইটি শ্বৰীফ আমাৰ লগত আহিছিল আৰু খেলখন খুব উত্তেজনাপূৰ্ণ খেল এখন হৈছিলে খেলখন অনুষ্ঠিত হৈছিলে লাকুৱা একাদশ বনাম বিহুবৰ আৰক্ষী একাদশ খুব সুন্দৰকৈ খেলখন অনুষ্ঠিত হৈছে আৰু খুব উত্তেজনাপূৰ্ণ সঁচি এখন ফাইনেল খেল এখনত যিমান উত্তেজনাৰ প্ৰয়োজন আছে সিমান উত্তেজনাৰে খেলখন হৈছিলে লাকুৱা একাদশক ৩-২ গ'লৰ ব্যৱধানত বিহুবৰ একাদশে পৰাস্ত কৰিছে বিহুবৰে তথাপিও খেলখন উপভোগ কৰিলোঁ খেলখন উপভোগ কৰি ভাল লাগিলে আৰু আমি বহুকেইজন ব্যক্তি প্ৰায়খিনি ব্যক্তি একেলগে বহি ল'লোঁ বহি আচলতে এই খেল চাবলৈ গ'লে ফিল্ডৰ কাষত বহি চাব লাগে তেতিয়া চাই এটা সুখ আছে আমি এতিয়া মঞ্চত বহি সুখ পোৱা নাই তললৈ নামি যাম কিন্তু তাৰ আগতে মই ডাক্তৰ প্ৰবীণ কোঁৱৰৰ কথা ক'ব লাগিব
ডাক্তৰ প্ৰবীণ কোঁৱৰ কেৱল এজন চিকিৎসক নহয়, ডাক্তৰ প্ৰবীণ কোঁৱৰ আছিলে এটা অনুষ্ঠান। ডাক্তৰ প্ৰবীণ কোঁৱৰ দখল কিহত নাছিলে সেইটো সোধক। ডাক্তৰ প্ৰবীণ কোঁৱৰ এজন মেধাৱী ছাত্ৰ হিচাপে এজন মেধাৱী ছাত্ৰ আছিলে, গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ। তাৰপিছত তেখেতে MBBS পাছ কৰিলে আৰু ঘূৰি আহি নিজৰ অঞ্চলটোতেই তেখেতে চাকৰি সূত্ৰেও ইয়াতে থাকিলে আৰু ইভাগে যি প্ৰেক্টিছ কৰিবলগীয়া আছিলে সেয়াও এই অঞ্চলতে কৰিলে আৰু দৰিদ্ৰ জনসাধাৰণক যিমানখিনি পাৰে সহায় কৰিলে। অকল সেয়াই নহয়, তেখেত এজন ভাল নাট্যকাৰ, ভাল অভিনেতা, ভাল সমাজ সংগঠক, ক্ৰীড়া সংগঠক, এজন ভাল ফুটবল খেলুৱৈ আছিলে, ভাল ক্ৰীড়া সংগঠক, ৰাজনীতিবিদ হিচাপেও তেখেতৰ নাম ল'ব লাগিব। আৰু যিমানখিনি মানুহক সহায় কৰিব লাগে, এজন খুব সহায় কৰা ব্যক্তি আছিলে। সকলো দিশৰ পৰা এজন ব্যক্তি আৰু আধ্যাত্মিক দিশত এজন ভাগৱতৰ ব্যাখ্যাকাৰ আছিলে। আধ্যাত্মিক দিশতো আমি ডাক্তৰ প্ৰবীণ কোঁৱৰৰ নাম ল'ব লাগিব। আচলতে এই আদাবাৰী অঞ্চলৰ এজন সুযোগ্য সন্তান আছিলে ডাক্তৰ প্ৰবীণ কোঁৱৰ। আৰু ডাক্তৰ প্ৰবীণ কোঁৱৰ অকল আদাবাৰী নহয়, নাজিৰা মহকুমাৰে এজন বিশিষ্ট সমাজকৰ্মী আছিলে। আৰু সেই ডাক্তৰ প্ৰবীণ কোঁৱৰৰ সোঁৱৰণতেই আচলতে তেখেতৰ ভতিজা হয় সুৰেশ কোঁৱৰ আৰু তেখেতৰ বৰ যি গীতাশ্ৰী কোঁৱৰ, তেওঁলোকে খুব সুন্দৰকৈ উদ্যোগ লয় আৰু গাঁৱৰ ৰাইজে খুব সুন্দৰকৈ সহযোগিতা আগবঢ়াই পেলাই এই গোটেই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰে। আৰু এজন ব্যক্তিক সঁচা সন্মান প্ৰদান কৰা হৈছে এই প্ৰতিযোগিতাখনৰ জৰিয়তে। যিয়েই নহওক, প্ৰতিযোগিতা ইতিমধ্যে সম্পূৰ্ণ হ'ল। বিহুবৰ একাদশ জিকিলে আৰু এতিয়া বঁটা বিতৰণী অনুষ্ঠান আছে। এই বঁটা বিতৰণী অনুষ্ঠানত দুৰ্ভাগ্যই নে সৌভাগ্যই নাজানো, অনুষ্ঠানৰ সভাপতিত্বৰ দায়িত্বটো এই অভাজনৰ গাত পৰিল আৰু মই সভাপতিৰ আসন গ্ৰহণ কৰিলোঁ। সভাপতিৰ আসন গ্ৰহণ কৰাৰ পাছত উপস্থিত থাকিল অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সভাপতি ৰমেন দত্ত, টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁই, এইদৰে দাতা পৰিয়ালৰ ব্যক্তিসকল আৰু বিভিন্ন বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত খেলুৱৈসকলৰ মাজত বঁটা বিতৰণ কৰা হ'ল। আৰু সেই বঁটা বিতৰণৰ প্ৰাক মুহূৰ্তত ৰমেন দত্ত, ময়ূৰ বৰগোহাঁই তেখেতসকলে সুন্দৰকৈ বক্তব্য ৰাখিলে, উৎসাহিত কৰিলে, গোটেই খেলুৱৈসকলক উৎসাহিত কৰাৰ লগতে ময়ূৰ বৰগোহাঁয়ে টাই আহোম উন্নয়ন পৰিষদৰ তৰফৰ পৰা ডাক্তৰ প্ৰবীণ কোঁৱৰৰ সোঁৱৰণত এইখন খেলপথাৰতে 25 লাখ টকা অনুদানেৰে এটাই পেভিলিয়ন নিৰ্মাণৰ কথা ঘোষণা কৰিলে আৰু ৰাইজে খুব ভাল পাইছে কথাষাৰ, খুব ভাল পাইছে। আমাৰ যিসকল সংবাদকৰ্মী, আমাৰ বিপিনহঁত আহিছে, সকলো আহিছে আৰু এটা খুব ভাল লগা মুহূৰ্ত, ভাল লগা কথা ময়ূৰ বৰগোহাঁয়ে বক্তব্য ৰাখি আছে। ময়ূৰ বৰগোহাঁয়ে বক্তব্য ৰাখোঁতেই তেখেতে সেই কথাটো উল্লেখ কৰিলে আৰু ৰাইজে তেখেতৰ বক্তব্যক সমৰ্থন জনাইছে, ভাল পাইছে। আচলতে যে প্ৰবীণ কোঁৱৰক জীয়াই ৰাখিবৰ কাৰণে তেখেতসকলে যি প্ৰচেষ্টা কৰিছে আৰু টাই আহোম জনগোষ্ঠীৰ কাৰণে প্ৰবীণ কোঁৱৰে বহুখিনি কামেই কৰি থৈ গৈছে। বিশেষকৈ চৰাইদেউৰ যি ঐতিহ্যস্থলী, সেই ঐতিহ্যস্থলীক জীয়াই ৰখাৰ ক্ষেত্ৰত প্ৰবীণ কোঁৱৰে বহুতখিনি কাম আগতে কৰিছিলে। সেই কামখিনিও কোনেও পাহৰিব নোৱাৰিব। আচলতে তেখেতৰ বহু কাম কেতিয়াও শিমলুগুৰিবাসীয়ে হওক বা ৰদৈবাসীয়ে হওক কেতিয়াও পাহৰিব নোৱাৰে। ক্ৰীড়াৰ ক্ষেত্ৰত খুব এজন আগৰণুৱা ব্যক্তি আছিলে। নাজিৰা জিলা ক্ৰীড়া সন্থাৰ তেখেত সভাপতি আছিলে, সম্পাদক আছিলে আৰু এয়া হ'ল শ্ৰেষ্ঠ খেলুৱৈ। সৌভাগ্যবশতঃ মোৰ বাইশাহুৰ ল'ৰা সুভাশিষ শইকীয়া লাকুৱা একাদশৰ হৈ খেলিছিলে আৰু তেওঁ শ্ৰেষ্ঠ খেলুৱৈ, প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মানটো লাভ কৰিছে। আৰু মই অলপ গৌৰৱো অনুভৱ কৰিছোঁ দিয়কচোন, নিজৰ ভাগিনটোৱে যেতিয়া সেই পুৰস্কাৰ পাইছে। আৰু মই যিজন শ্ৰেষ্ঠ গলকিপাৰ, তেখেতৰ নামটো মই ল'বলৈ পাহৰিলোঁ, এইজন হ'ল শ্ৰেষ্ঠ গলকিপাৰ প্ৰতিযোগিতাৰ। ইয়াৰ পিছতে
কৰ্ণকোঁৱৰ শুৱনি যি ৰাণাৰ্ছ আপ বঁটা, সেই ৰাণাৰ্ছ আপ বঁটা প্ৰদান কৰিলে। ৰাণাৰ্ছ আপ বঁটা প্ৰদান কৰাৰ লগতে প্ৰতিজন খেলুৱৈক এটা এটাকৈ মেডেল দিয়া হৈছে। এয়া কৰ্ণকোঁৱৰৰ পুতেক, আৰু তেখেতে সকলোকে দাতা হিচাপে তেখেতে সকলোকে এইখিনি মেডেল দিছে আৰু পুৰস্কাৰ প্ৰদান কৰিছে। এটা খুব ভাল, আচলতে এনেধৰণৰ প্ৰতিযোগিতা বা এনেধৰণৰ ব্যৱস্থাসমূহৰ জৰিয়তে বিশিষ্ট ব্যক্তিসকলক জীয়াই ৰাখিব পাৰি। এই যে জীয়াই ৰখাৰ যিটো প্ৰচেষ্টা, তেওঁৰ জৰিয়তে তেওঁক জীয়াই ৰখাৰ লগতে ক্ৰীড়া প্ৰতিভা আগবঢ়াই অনাৰ কাৰণে এটা প্ৰচেষ্টা হাতত লোৱা হ'ল। এইটো খুব ভাল কথা। এই কামবিলাক গ্ৰামাঞ্চলত ক্ৰীড়াৰ এতিয়া বহুত আগবাঢ়িছে। আচলতে এজন খেলুৱৈয়ে এতিয়া খেলি সংস্থাপিত হ'ব পাৰে, খেলৰ জৰিয়তে চাকৰিত লাভ কৰে, খেলৰ জৰিয়তে অন্যান্য শিক্ষাৰ ক্ষেত্ৰত সুবিধা হয়। সেইকাৰণে খেলুৱৈ হোৱাটো ভাল কথা এটা। এতিয়া মূল বঁটা চেম্পিয়ন দলটো যিটো বিহুবৰ আৰক্ষী একাদশ, সেই দলটিক বঁটা প্ৰদান কৰিছে সভাপতি সুৰেশ কোঁৱৰে। মোৰ বন্ধু সীমান্ত ভাল এজন ফুটবল খেলুৱৈ। সকলোৱে তাত থকা যিসকল বিশিষ্ট ব্যক্তি আছিল, সকলো বিশিষ্ট ব্যক্তিয়ে বঁটা প্ৰদান কৰিছে। আৰু সুৰেশ কোঁৱৰে খুব সুন্দৰকৈ গোটেই প্ৰতিযোগিতাখন উদ্যোগ লৈ খুব সুন্দৰকৈ পৰিচালনা কৰিলে। সেইকাৰণে সুৰেশকো মই ধন্যবাদ দিছোঁ এই আপাহতে। আৰু গীতাশ্ৰী, অৰ্থাৎ আমি মামুন বুলি মাতোঁ, ডাক্তৰ প্ৰবীণ কোঁৱৰৰ জ্যেষ্ঠ কন্যা। আৰু এয়া হৈছে বিহুবৰ একাদশ। বিহুবৰ একাদশক বঁটা প্ৰদান কৰিছে। আৰু দিনটোৰ সেই দেওবাৰৰ দিনটো, আজি দেওবাৰৰ দিনটোত মই যিখিনি ব্যস্ততা, সেই ব্যস্ততাখিনি এজন ভাল লগা মানুহৰ কাৰণে পাৰ কৰিলোঁ, এজন মৰম লগা মানুহৰ কাৰণে, এজন সমাজৰ কাৰণে ভাল চিন্তা কৰা মানুহৰ কাৰণে। আৰু সমাজৰ কাৰণে ভাল চিন্তা কৰা মানুহজনক সেইখন গাঁৱৰ নিজৰ জন্মভূমি ৰাইজে ইমান সুন্দৰকৈ স্মৰণ কৰাত তেখেতসকলক কৃতজ্ঞতা জনালোঁ।